নমস্কাৰ, মই গীতালীয়ে আপোনালোকক মোৰ নতুন ৰেচিপি এটালৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে সুস্থ আছে। আজি মই বনাবলৈ লৈছোঁ কুকুৰা মাংস, লোকেল কুকুৰা মাংস পুদিনাৰ পাতৰ সৈতে। সেইকাৰণে মই ইয়াতে হালধি, নিমখ আৰু অলপ নেমু চেপি এইখিনি অলপ সময় সানি মেৰিনেট হ'বলৈ থৈ দিম। আধা ঘণ্টামান থৈ দিব। ভালদৰে গোটেইখিনি মিহলাই মই এইখিনি ঢাকি থৈ দিম। আৰু যিহেতু পুদিনাৰ পাত লাগিব আমাক, পুদিনাৰ সৈতে বনাম, সেইকাৰণে মই কেইটামান পুদিনাৰ আগ ইয়াৰ পৰা ছিঙি ল'ম। বেছি নালাগে, আপুনি হাতৰ মুঠিটো সমান, মানে এমুঠি পুদিনা পাত হ'লেই হ'ব আমাক। আৰু মই লগতে মছলাখিনিও বনাই লৈছোঁ আগতে। ইয়াতে মই মিট মছলা দিছোঁ আৰু জিৰা পাউডাৰ, ধনিয়া পাউডাৰ। এইখিনি মই অলপ মিঠাতেল দি 2 চামুচ 3 চামুচমান মিঠাতেল দি ভালদৰে ফেটি ল'ম। তেতিয়া মছলাখিনি মিক্স হৈ যাব ভালদৰে আৰু এটা ধুনীয়া সোৱাদ আহিব। পানীৰে মিক্স কৰিব পাৰে, কিন্তু তেলটো দিলে অলপ বেছি ভাল হয়, সেইবাবে মই তেল ব্যৱহাৰ কৰিছোঁ। এতিয়া কেৰাহীত গৰম হৈ অহাত মই ইয়াত তেল দি দিছোঁ। তেলখিনি গৰম হোৱালৈকে এতিয়া ইয়াত অকণমান এচিকুটমান চেনি দিছোঁ ৰংটোৰ বাবে। চেনি দিলে ধুনীয়া ৰং এটা উঠে। এয়া আৰু ইয়াতে মই দিম লং, ইলাচি, ডালচেনি অলপ সৰু সৰু টুকুৰা কৰি মই কেইডোখৰমান দি দিছোঁ ইয়াতে। ফ্লেভাৰটো ভাল আহিব। আৰু তেজপাত 2টা দি দিছোঁ। এতিয়া এইখিনি আহিলে লৈ মই ইয়াতে পিঁয়াজ 2টা কাটি থৈছিলোঁ, মিডিয়াম চাইজৰ পিঁয়াজ। যিহেতু মই গোটেইখিনি মাংস নবনাওঁ ইয়াত, আৰু জলকীয়া কেইটামান দিছোঁ। মই মাংস 250 গ্ৰামমান বনাইছোঁ, বাকীখিনি বেলেগকৈ বনাম। আৰু আদা ৰচুন মই থেতালি থৈছিলোঁ, সেইখিনি দি দিছোঁ। সেইখিনি ভালদৰে ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। তাৰপাছত মই যিখিনি মছলা বনাই থৈছিলোঁ, আগতে ৰেডি কৰি থৈছিলোঁ, সেইখিনি দি অলপ সময় ভাজি ল'ম। এতিয়া এইখিনি ভালদৰে মিলি গৈছে, ৰঙচুৱা হৈ আহিছে। ইয়াতে আমি যিখিনি মই মেৰিনেট কৰি থৈ দিছিলোঁ মাংসখিনি, তাৰে অলপ 250 গ্ৰামমান হ'ব, ইয়াতে দি দিছোঁ। অলপ জ্বলা হ'লে খাই ভাল লাগিব, সেইবাবে মই জলকীয়া দিছোঁ। 4-5টামান জলকীয়া দি দিব। যিমান পাৰি সিমানটো দিব, আৰু যিমান জ্বলা ভাল পায়। মই 4-5টামান দি দিছোঁ ইয়াতে। এইখিনি চাওক ইমান ধুনীয়াকৈ তেলখিনি হৈছে। এবাৰ ঢাকি দিয়াৰ পাছত মই ধুনীয়াকৈ মাংসখিনি সিজিবলৈ আৰম্ভ কৰিছে। পুনৰবাৰ ঢাকি দিছোঁ, মই 2বাৰমান ঢাকিলোঁ এনেকৈ। এতিয়া আকৌ চাইছোঁ, এইবোৰ চাওক কণী আছিল কুকুৰাজনীত। এতিয়া অলপ পানী দিছোঁ মই, এনেই অলপ সিজিবৰ বাবে। সিজিলেই প্ৰায়, পানীখিনি শুকুৱাই দিম মই, এনেই অকণমান দি দিছোঁ। এতিয়া পুনৰবাৰ আমি এইখিনি ঢাকি থ'ম অকণমান সময়। এতিয়া ইয়াত দি দিছোঁ মই পুদিনাৰ পাতখিনি। মই পেষ্ট নহয়, এইখিনি মই খুন্দি লৈছিলোঁ। পেষ্টেই হ'ব, ইমান মিহি হোৱা নাই, বটি লোৱা বুলি ক'ব পাৰে, সেইটোৱেই কথা। আপোনালোকে এনেকৈ খুন্দি ল'ব। এইখিনি হৈছে। এয়া আমি মাংস খাব পৰা হৈ গ'ল। মই 3টা ষ্টাইলত বনাইছিলোঁ। এয়া কোমোৰাৰ সৈতে বনাইছিলোঁ। এইখিনি ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। লাভ ইউ অল।